হাই এভৰিৱান, গুড মৰ্ণিং। মই মনীষাই স্বাগতম জনাইছোঁ মনীষাৰ সপোনলৈ। আজি ৰাতিপুৱাতে ওলালোঁ ক'লৈ জানেনে? খানাপাৰাত থকা ফিল্ডলৈ। কাৰণ সকলোতে গম পাইছে চাগে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আগবঢ়োৱা মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ চেকসমূহ আজি ইয়াতে বিতৰণ কৰা হ'ব। তো সকলো ডিষ্ট্ৰিক্টৰ পৰাই মানুহবোৰক মতা হৈছে। তো ইয়াতে আজি চেকসমূহ বিতৰণ কৰিব। ইমান যে মানুহ আহিছে মানে আপুনি ভৰি দিব জগা নাই। কিন্তু ভিতৰত সোমাই দেখিলোঁ খুবেই পৰিপাটি পৰিৱেশ, ধুনীয়াকৈ কাউণ্টাৰ কৰি দিছে। সকলো ডিষ্ট্ৰিক্টৰে মানুহৰ কাৰণে কাউণ্টাৰ বেলেগ বেলেগ। কিন্তু অলপ সময় বহি মেলিহে গম পালোঁ যে আমাৰ কামৰূপ মেট্ৰ'ৰ কাউণ্টাৰ ইয়াতে বনোৱা হোৱা নাই। তাৰপিছত খবৰ লৈ গম পালোঁ যে আমাৰ কামৰূপ মেট্ৰ'ৰ যিখিনি পাবলগীয়া মানুহ আছিল মানে আমিবোৰ, তো আমাৰ চেকবোৰ বোলে ইয়াতে খানাপাৰা ফিল্ডত দিয়া নহয়। তো তাৰে ব্যৱস্থা কৰিব মানে আমাক জনাব। তো অকণমান সময় মিটিঙত বহিব দিছে। তো ধুনীয়াকৈ অলপ দেৰি বহি মেলি গোটেই পৰিৱেশটো অনুভৱ কৰিলোঁ। খুবেই ভাল লাগিল। বহুত মানুহ লগ পালোঁ, বিভিন্ন জেগাৰ কথা বতৰা পাতিলোঁ, কোনে কি কৰিব। সকলোৱে জানেনে ইমান আনন্দিত, ইমান মানে উৎফুল্লিত হৈছে যে এই চৰকাৰখনে যে ইমানখিনি সুবিধা আমাক কৰি দিছে। আমি নিবনুৱাসকলে যে আৰু মানে চাকৰিৰ কাৰণে যদি পঢ়িব, চাকৰিটো এতিয়া পঢ়ি ফালেই পাব লাগিব। কিন্তু যদি কাৰোবাৰ পঢ়িব পৰা, এতিয়া ধৰক সকলোৰে সমস্যাবোৰ বেলেগ বেলেগ, তেতিয়াহ'লে নিজাকৈ কিবা সংস্থাপনো কৰিব পাৰে। তো সকলোৱে বহুত ভাল পাইছে। তো মই ধুনীয়াকৈ এখন ফটো তুলিলোঁ, যিহেতু আমাৰ ইয়াতে চেকখন দিয়া নহ'ব। তো যিহেতু সিদ্ধিক ঘৰত থৈ আহিছিলোঁ, তাৰ এক্সামো চলি আছে। তো লৰালৰিকৈ ঘৰত গ'লোঁ। গৈ মেলি তাক অকণমান ভাত পানী খুৱাই আকৌ আহিব লাগিব। তো চাওকচোন কিমান যে মানুহ, ভিতৰততো পূৰা ভৰ্তি হৈছে আৰু মানুহ আহিয়ে আছে। তাৰপিছত মই ঘৰত গৈ পালোঁ। তাৰপিছত আকৌ ফোন আহিল। তাৰপিছত আকৌ গোটেই ঘৰৰ কাম কাজ সাৰি আকৌ আগবাঢ়িলোঁ। আমাক মতা হৈছিলে শিল্পগ্ৰামলৈ। তো এতিয়া গৈ আছোঁ শিল্পগ্ৰামত। আহি পালোঁ আমি শিল্পগ্ৰাম। তাতেও সোমাই দেখিলোঁ অগণন মানুহ, মানে ইমান মানুহ। মোৰ বাৰু পলম হৈছিলে যোৱাত, কিন্তু ইমান সুব্যৱস্থা কৰিছে। সকলোকে ফোন কৰি বাৰে বাৰে মতা হৈছে। তো গৈ পালোঁ, মই গোটেইখিনি চাই মেলি কৰিলোঁ আৰু এয়া পাই গ'লোঁ 75,000ৰ চেক আৰু একোটা খাদ্যৰ টোপোলাও দিছে আৰু খুব ভাল লাগিছে। আৰু মই সঁচাকৈ বিৰাট গৌৰৱান্বিত যে মই এনেকুৱা এখন চৰকাৰৰ কাৰ্যকৰ্তা হোৱাৰ সুযোগ পাইছোঁ। জয় শ্ৰীৰাম, জয় আই অসম, ভাৰত মাতা কি জয় আৰু বিজেপি জিন্দাবাদ। আৰু এইষাৰ কথা আমি সকলোৱে ক'ব লাগিব, কাৰণ এইষাৰ কথা যদি আমি নকওঁ হয়তো আমাৰ সকলোৰে সপোনবোৰ আধৰুৱা হৈয়ে ৰ'ব। তেতিয়াহ'লে ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব, আৰু যদি ভাল পায় লাইক আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।